তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো যি নেকি সকলোৱে গম পাইছে যে আসাম পুলিচ এছআইৰ এডমিট কাৰ্ড প্ৰকাশ পাইছে আৰু আজিৰ পৰা অৰ্থাৎ 23 ডিসেম্বৰ 2024 ৰ পৰা এডমিট কাৰ্ড ডাউনলোডৰ লিংক এক্টিভ কৰি দিয়াৰ কথা আছিল আৰু বৰ্তমান ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোডৰ লিংক এক্টিভ কৰি দিছে গতিকে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক পাব আৰু লিংকটোতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ দেখিবলৈ পাব ইয়াতে আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে এটা লিংক পাই যাব লিংকটো হৈছে এডমিট কাৰ্ড ডাউনলোড লিংক আৰু ইয়াতে আপোনালোকে ক্লিক হিয়াৰত ক্লিক কৰিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ এটা পেজ ওপেন হ'ব আৰু ইয়াতে আপোনালোকে আপোনালোকৰ এপ্লিকেশন নাম্বাৰটো ইয়াতে বহাই দিব কেণ্ডিডেটৰ এপ্লিকেশন নাম্বাৰটো ইয়াতে লিখিব যেটো আপোনালোকে এপ্লাই কৰোতে যেটো ৰিসিপ্ট দিয়া হৈছিল সেই ৰিসিপ্টটোত পাই যাব তাৰ পাছত ইয়াতে কেণ্ডিডেটৰ নামটো লিখিব তাৰ পাছত ইয়াতে কেণ্ডিডেটৰ ডেট অফ বাৰ্থটো শুদ্ধকৈ বহাব আৰু তাৰ পাছত এই যেটো ক্যাপচা দেখিছে ক্যাপচাটো ইয়াতে ফিল আপ কৰি ডাউনলোডত ক্লিক কৰিব আৰু ডাউনলোডত ক্লিক কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডটো ডাউনলোড হৈ যাব মোৰ ওচৰত এতিয়া কেণ্ডিডেটৰ এপ্লিকেশন নাম্বাৰ নাই গতিকে আপোনালোকক সম্পূৰ্ণ ডাউনলোড কৰি দেখুৱাব পৰা নগলে ইয়াতে কোনো ধৰণৰ পাছৱৰ্ডৰ প্ৰয়োজন নাই কেণ্ডিডেটৰ এপ্লিকেশন নাম্বাৰ কেণ্ডিডেটৰ নেম আৰু কেণ্ডিডেটৰ ডেট অফ বাৰ্থটো হলেই এডমিট কাৰ্ডটো ডাউনলোড কৰিব পৰা যাব কিবা এডমিট কাৰ্ড ডাউনলোড কৰাত অসুবিধা হলে ইয়াতে 4টা হেল্পলাইন নাম্বাৰ দিয়া আছে ইয়াৰে যিকোনো এটা নাম্বাৰত কল কৰি আপোনালোকে যিকোনো কুৱেৰি সুধিব পাৰিব আৰু এইখন হৈছে অফিচিয়েল নটিছখন ইয়াতে পোষ্টৰ বিষয়ে সবিশেষ দিয়া আছে পোষ্টৰ বিষয়ে চাবলৈ গলে এডমিট কাৰ্ড অহা মুঠ এসআই পদৰ সংখ্যা হৈছে 203টা ইয়াৰ ভিতৰত সাব ইন্সপেক্টৰ ইউবিৰ পদৰ সংখ্যা আছে 144টা সাব ইন্সপেক্টৰ এবিৰ পদৰ সংখ্যা আছে 51টা আৰু সাব ইন্সপেক্টৰ এপিআৰৰ পদৰ সংখ্যা আছে 7টা আৰু বাকি এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰৰ পদৰ সংখ্যা আছে 1টা মুঠ 203টা পদৰ বাবে এডমিট কাৰ্ড মুকলি হৈছে আজিৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ড ডাউনলোডৰ লিংক এই ভিডিওটোৰ ডেসক্ৰিপচনত দিয়া আছে আৰু ৰিটেন এক্সামটো অনুষ্ঠিত হ'ব 5 জানুৱাৰী 2025 তাৰিখে বাকি ক্যান্ডিডেট সকলে ৰিটেন টেষ্টৰ বাবে এডমিট কাৰ্ডৰ লগতে একপি ফটো আইডেন্টিটি কাৰ্ড লৈ যাব লাগিব ফটো আইডেন্টিটি কাৰ্ডৰ ভিতৰত আছে আধাৰ কাৰ্ড পান কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু ভোটাৰ কাৰ্ড এই কেইটাৰ ভিতৰত যিকোনো এটা লৈ গলে হ'ব গতিকে এইখিনি আছিল আজিৰ ভিডিওটোত আপোনালোকক জনাবলগীয়া গতিকে লগ পাম নেক্সট ভিডিওত এতিয়ালৈ ধন্যবাদ